তো এয়া হৈছে আমাৰ প্ৰথমগৰাকী বটক্স ক্লাইণ্ট আৰু আমাৰ বটক্স কৰি হৈ গ'ল আৰু এতিয়া হৈছে এইটো ফাইনেল ৰিজাল্ট আপোনালোকক দেখাইছোঁ কেনে লাগিছে কাৰণ তেখেতৰ ডেঞ্চিটি বহুত আছিল সেয়েহে বটক্সটো আৰু ধুনীয়া দেখা গৈছে আপোনালোকক কমেণ্ট কৰি জনাব কেনে লাগিছে আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ যদি ৰিজাল্ট লাগে তেনেহ'লে আহিব পাৰে ৰয়েল ইউনিচেক্স চেলন এণ্ড মেকআপ ষ্টুডিঅ' আৰু এয়া মই এতিয়া আগফালে দেখাই দিওঁ তেখেতৰ যিখিনি পিগমেণ্ট আছিল যিখিনি কালাৰ বেলেগ আছিল এইখিনি দেখা পাইছে এইখিনিও এতিয়া দেখাত স্মুথ লাগিছে চিল্কি লাগিছে তো আমাৰ ক্লাইণ্টৰ কেনে লাগিছে ভাল লাগিছে তো গাইজ এয়া হৈছে আমাৰ বটক্সৰ ছেকেণ্ডগৰাকী ক্লাইণ্টৰ ৰিজাল্ট আৰু এয়া আপোনালোকক দেখাই আছোঁ এয়া চাওক আপোনালোকে কিমান চাইন স্মুথ হৈছে আপোনালোকে দেখা পাইছে চাইনটো ইয়াত কোনো ধৰণৰ ইফেক্ট বা কিবা লগোৱা নাই একদম ৰিয়েল হেয়াৰ আৰু এতিয়া আমি আগফালে তো এয়া সন্মুখৰ পৰা আপোনালোকক দেখাই আছোঁ আৰু কেনে লাগিছে আমি প্ৰথমতে ক্লাইণ্টক সুধো কেনে লাগিছে ভাল লাগিছে ছেটিছফাই পুৰা মানে বটক্স কৰিম বুলি আহিছিলা তো তুমি আগতীয়াকৈ নিজে ভাবি আপোনালোকে যদি কৰিম বুলি ভাবি আছে তেনেহ'লে আহিব পাৰে ৰয়েল ইউনিচেক্স চেলন এণ্ড মেকআপ ষ্টুডিঅ'